নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আমি অসম ইয়াৰ বুকৰ পৰা 200টা মোষ্ট ইম্পৰ্টেণ্ট আমি MCQ ডিসকাস কৰি আছো আৰু এই MCQ গিটা আহিব লগা সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে একচুয়ালি যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইয়াৰ আগত আমি দুটা পাৰ্ট ডিসকাস কৰিছিলো আৰু আজি হৈছে এটো 3 নম্বৰ পাৰ্ট বলক তেতিয়াহলে আজি এই ভিডিওটো আৰম্ভ কৰো এতিয়া ইয়াতে সুধিছে আটাইতকৈ প্ৰখ্যাত কোচ ৰজাজন হল ইয়াতে শুদ্ধ উত্তৰটো হৈছে নৰনাৰায়ণ ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো লৈ আহিছো ইয়াতে সুধিছে সতী সাধনী কাৰ পত্নী আছিল শুদ্ধ উত্তৰ হৈছে নীতিপাল তাৰ পিছৰ প্ৰশ্নটো লৈ আহিছো ইয়াতে সুধিছে তলত উল্লেখ কৰা কোন ৰজাই পিতৃক হত্যা কৰি সিংহাসন অধিকাৰ কৰিছিল বুলি কোৱা হয় ইয়াতে শুদ্ধ উত্তৰটো হৈছে আৰিমত্ত ঠিক আছে এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে দিয়া হৈছে মণিৰাম দেৱানক কোন চনত ইংৰাজে ফাঁসি দিছিল শুদ্ধ উত্তৰটো হৈছে 1858 চনত মণিৰাম দেৱানক ইংৰাজে ফাঁসি দিছিল এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে দিয়া হৈছে কনকলতা কোন আছিল কনকলতা আছিল 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ এগৰাকী শহীদ ঠিক আছে এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে দিয়া হৈছে স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল কোন আছিল গোপীনাথ বৰদলৈ এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে দিয়া হৈছে 1985 চনৰ অসম চুক্তি স্বাক্ষৰ কৰা সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল ইয়াতে শুদ্ধ উত্তৰ হৈছে হিতেশ্বৰ শইকীয়া এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে সুধা হৈছে বিদেশী বহিষ্কাৰৰ দাবীত অসম আন্দোলন কোন চনত আৰম্ভ হৈছিল ইয়াতে শুদ্ধ উত্তৰটো হৈছে 1979 চন এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে দিয়া হৈছে 1985 চনত অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল ইয়াতে শুদ্ধ উত্তৰটো হৈছে ৰাজীৱ গান্ধী এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে দিয়া হৈছে ভাৰতৰ কোনটো ভৌগোলিক ভাগত অসম পৰে ইয়াতে শুদ্ধ উত্তৰটো হৈছে গংগা হিন্দু ব্ৰহ্মপুত্ৰৰ সমভূমি ঠিক আছে এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে দিয়া হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান ইয়াতে শুদ্ধ উত্তৰটো হৈছে 3,12 লাখ ঠিক আছে এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে দিয়া হৈছে অসম বৰ্তমান অসমৰ জিলাৰ সংখ্যা কিমান এটো একচুয়ালি ইয়াতে শুদ্ধ উত্তৰটো কিমান 35 এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে দিয়া হৈছে অসমত ইংৰাজৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কোনে কৰে ইয়াতে শুদ্ধ উত্তৰটো হৈছে গম্ধৰ কোঁৱৰ এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে দিয়া হৈছে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰই অসমৰ কোন ঠাইত নেত্ৰাৰ সংক্ষেপ কেন্দ্ৰ স্থাপনৰ যোজনা কৰিছে ইয়াতে অপচন গিটা আমি এফালে চাও শুদ্ধ উত্তৰটো কি হ'ব চন্দ্ৰপুৰ ইয়াতে শুদ্ধ উত্তৰ গতিকে অলপতে ভাৰতীয় মহাকাশ সংস্থাই অসম চৰকাৰৰ মহাকাশীয় পদাৰ্থৰ অৱস্থিতি আৰু তাৰ বিশ্লেষণৰ বাবে কিছু ওখ ঠাই বিচাৰিছিল অসম চৰকাৰে চন্দ্ৰপুৰত এই ঠাই দেখুৱাই দিয়া আৰু গৱেষণা প্ৰতিষ্ঠানটোৰ বিষয়াসকলে ভালদৰে চাইচিতি ঠাইডোখৰ উপযুক্ত বুলি বিবেচনা কৰে ঠিক আছে গতিকে এটো আপোনালোকে মনত ৰাখিব এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে সুধা হৈছে অসমৰ লাভলীনা বৰগোহাঁয়ে টকিঅ অলিম্পিক 2020ৰ কোনটো শাখাত বক্সিংৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰিছিল গতিকে ইয়াতে শুদ্ধ উত্তৰটো হৈছে 69 কিলোগ্ৰাম ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে সুধিছে দা নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশন চেণ্টাৰ কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ উত্তৰ হৈছে মেঘালয় এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে সুধিছে গুৱাহাটীৰ প্ৰথম গৰাকী আৰক্ষী আয়ুক্ত কোন হয় শুদ্ধ উত্তৰ হৈছে জ্যোতিময় চক্ৰৱৰ্তী এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে সুধিছে অসম বৈভৱ বঁটা প্ৰদান কৰা হয় কাক দিয়া হয় একচুয়ালি ৰতন টাটাক এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে সুধিছে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন চহৰক ভাৰতৰ স্কটলেণ্ড বুলি কোৱা হয় শুদ্ধ উত্তৰটো হৈছে শিলং এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে সুধা হৈছে তলৰ কোনখন জিলা ভূটানৰ সীমামূৰীয়া নহয় গতিকে ইয়াতে শুদ্ধ উত্তৰটো হাইলাকান্দি হয় কিয়নো বৰপেটা নলবাৰী আৰু কোকৰাঝাৰ তাৰ সীমামূৰীয়া হয় অৰ্থাৎ ভূটানৰ সীমামূৰীয়া হয় এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে সুধা হৈছে তলৰ কোনখন জিলা বাংলাদেশৰ সীমামূৰীয়া ইয়াতে শুদ্ধ উত্তৰ হৈছে কৰিমগঞ্জ এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে সুধা হৈছে পশ্চিম কাৰ্বি আংলং জিলাৰ এটা মহকুমা হল শুদ্ধ উত্তৰ হামৰেন এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে সুধা হৈছে অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো ইয়াতে শুদ্ধ উত্তৰটো হৈছে ডিগবৈ শোধনাগাৰ এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে সুধা হৈছে অসমত কিয় সঘনে বানপানী হয় ইয়াতে শুদ্ধ উত্তৰটো হৈছে বৰষুণ বেছি হয় কাৰণে কিন্তু এবাৰ অসমত যি এটা বানপানী হৈ আছে শিৱসাগৰ ডিস্ট্ৰিক্ট বা জুৰহাট গোলাঘাট ইয়াতে একচুয়ালি নাগালেণ্ডত যি ক্লাউড ব্লাষ্ট একচুয়ালি হৈছিলে বা আপোনাৰ অবৈধ যি কয়লা খনন তাৰ কাৰণে একচুয়ালি হৈছে দেই
এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে মণিপুৰৰ ৰজা জয় সিঙে তেওঁৰ কন্যা কুৰংগ নয়নীক কোনজন আহোম ৰজা স্বৰ্গদেউলৈ বিয়া দিছিল? শুদ্ধ উত্তৰটো হৈছে ৰাজেশ্বৰ সিংহ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে হস্তিব বিদ্যাৰ্ণৱ কোনজনা আহোম স্বৰ্গদেউৰ দিনত প্ৰণয়ন কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে শিৱসিংহ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে গুৱাহাটী মহানগৰীৰ উত্তৰেদি দেই। আৰু এইখিনিতে মই আপোনালোকক এটা কথা জনাই থ'ব বিচাৰিছোঁ, আপুনি যদি এই বৰ্ষত বড়োলেণ্ড বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়ে BEdৰ এণ্ট্ৰেঞ্চ দিবলৈ গৈ আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে আছে ষ্টাডি মেটেৰিয়েল। আপোনালোকে 169 ৰুপিজত পাব মক পেপাৰ, যোৱা 1.5 বছৰৰ কাৰেণ্ট এফেয়াৰ্ছৰ এখন ই বুক, টিচিং এপ্টিটিউডৰ এখন ই বুক। আপোনালোকে এইখিনি যদি লয় কম্বো পেকটো, দেন আপোনালোকক ফ্ৰীকৈ দিয়া হ'ব কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰীৰ নোটছ, NEP ওপৰত থকা নোটছ আৰু মেথছৰ ওপৰত থকা নোটছ। গতিকে আপোনালোকে এইখিনি যদি ল'ব বিচাৰে, এই নাম্বাৰটোতে আপোনালোকে পে'মেণ্টটো কৰি এই একেটা নাম্বাৰতে আপুনি হোৱাটছএপত তাৰ ৰিচিপ্টটো পঠাই দিব, আৰু পঠাই দিয়া অলপ সময়ৰ ভিতৰতে আপুনি আপোনাৰ হোৱাটছএপত এই ই বুকসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। ঠিক আছে, এতিয়া বলক আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। ইয়াতে সুধিছে ডক্টৰ বাণীকান্ত কাকতিৰ গৱেষণা পত্ৰখনৰ নাম কি? ইয়াতে শুদ্ধ উত্তৰটো হৈছে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। ঠিক আছে, এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সোধা হৈছে প্ৰথম অসমীয়া ছপা গ্ৰন্থখনৰ নাম কি? ইয়াতে শুদ্ধ উত্তৰটো হৈছে ধৰ্ম পুস্তক। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সোধা হৈছে অসমৰ প্ৰথমখন সংবাদপত্ৰ অৰুণোদয় কেতিয়া প্ৰকাশ হয়? শুদ্ধ উত্তৰটো হৈছে 1946 চন। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে তলৰ কোনটো উপভাষাই অসমৰ মান্য ভাষাৰ স্বীকৃতি লাভ কৰিছে? শুদ্ধ উত্তৰটো হৈছে শিৱসাগৰীয়া উপভাষা। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সোধা হৈছে লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি কেতিয়া প্ৰদান কৰা হয়? শুদ্ধ উত্তৰটো হৈছে 1931 চনত। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে অসমীয়া সাহিত্যৰ মুকুটবিহীন সম্ৰাট বুলি কাক জনা যায়? শুদ্ধ উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাদেৱক। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতিৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। আৰু এই অসম সাহিত্য সভাৰ প্ৰথমখন যি অধিৱেশন সেইখন ক'ত হৈছিল? আমাৰ শিৱসাগৰত হৈছিল। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে অসম আৰক্ষীৰ মুৰব্বীজনক কি বুলি কোৱা হয়? ইয়াতে শুদ্ধ উত্তৰটো হৈছে আৰক্ষী সঞ্চালক প্ৰধান। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে পদ্মনাথ গোহাঁই বৰুৱাই সম্পাদনা কৰা এখন আলোচনীৰ নাম কি হয়? ইয়াতে উষা শুদ্ধ উত্তৰ। ঠিক আছে, এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে অসমীয়া সাহিত্যত গীত কবিতাৰ প্ৰৱৰ্তক বুলি কাক জনা যায়? ইয়াতে শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। ঠিক আছে, এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে আহোম স্বৰ্গদেউ চুখ্ৰামফাক কি নামেৰে জনা যায়? গতিকে চুখ্ৰামফাক ৰুদ্ৰসিংহ নামেৰে জনা যায় দেই, এইটো আপোনালোকে মনত ৰাখিব। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে মোগলৰ শেষ অসম আক্ৰমণটোৰ নাম কি হয়? ইয়াতে শুদ্ধ উত্তৰটো হৈছে ইটাখুলিৰ ৰণ। এই ইটাখুলিৰ ৰণ কিমান চনত হৈছিল আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। ঠিক আছে, এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে CUK এগৰাকী পৰিব্ৰাজক ভ্ৰমণ কাহিনী, অসমলৈ অহা এইগৰাকী পৰিব্ৰাজকৰ নাম কি? ইয়াতে শুদ্ধ উত্তৰটো হৈছে হিউৱেন চাং। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে তলৰ কোনখন অসমৰ জিলা নহয়? গতিকে বাক্সা, ওদালগুৰি বা চিৰাং এই গোটেইকেইখন হয়, গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে লোহিত। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে অসমৰ প্ৰথম আৰক্ষী মহাপৰিদৰ্শক কোন হয়? ইয়াতে শুদ্ধ উত্তৰটো হৈছে চিচেলে প্লডডেন। ঠিক আছে, এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে নৰকাসুৰৰ সমসাময়িক শোণিতপুৰৰ ৰজাজনৰ নাম কি? ইয়াতে শুদ্ধ উত্তৰটো হৈছে বাণৰজা। এতিয়া আহিছোঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সোধা হৈছে ভাস্কৰ বৰ্মনৰ ৰাজত্বৰ কালত কোনজন চীনা পৰিব্ৰাজক অসমলৈ আহিছিল? ইয়াতে শুদ্ধ উত্তৰটো হৈছে হিউৱেন চাং। এতিয়া আহিছোঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সোধা হৈছে দিহিঙৰ পাৰৰ স্বৰগোৱাত কোনে আহোমৰ ৰাজধানী স্থাপন কৰিছিল? ইয়াতে শুদ্ধ উত্তৰটো হৈছে চুডাংফা। এতিয়া আহিছোঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰোৱাইছিল? ইয়াতে শুদ্ধ উত্তৰটো হৈছে ৰুদ্ৰসিংহ। এতিয়া আহিছোঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে গুৱাহাটীত আৰক্ষী আয়ুক্তৰ ব্যৱস্থা কেতিয়া কৰা হয়? ইয়াতে শুদ্ধ উত্তৰটো হৈছে 2015 চনৰ 1 জানুৱাৰী তাৰিখে। এতিয়া আহিছোঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল, অৰ্থাৎ স্বাক্ষৰ কৰা হৈছিল? ইয়াতে শুদ্ধ উত্তৰটো হৈছে 1826 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে।
এতিয়া আহিছোঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সোধা হৈছে অসমৰ ৰেল সেৱা আৰম্ভ হয় কেতিয়া? ইয়াতে শুদ্ধ উত্তৰটো হৈছে 1884 চনত। এতিয়া আহিছোঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সোধা হৈছে তলৰ কোনখন ব্যাঘ্ৰ প্ৰকল্প নহয়? ইয়াতে শুদ্ধ উত্তৰটো হৈছে ডিব্ৰু চৈখোৱা, কিয়নো কাজিৰঙা, মানাহ আৰু নামেৰি ব্যাঘ্ৰ প্ৰকল্প হয়। এতিয়া আহিছোঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উপনৈ হয়? ইয়াতে শুদ্ধ উত্তৰটো হৈছে দুধনৈ, কিয়নো জাতিংগা, সোণাই আৰু ধলেশ্বৰী নহয়। এতিয়া আহিছোঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে কোনখন অৰণ্যত বাঘৰ ঘনত্ব পৃথিৱীৰ ভিতৰত সৰ্বাধিক? ইয়াতে শুদ্ধ উত্তৰটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আৰু এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল? 1976 চনত, অৰ্থাৎ 1974 আৰু 1985 ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ডিক্লেয়াৰ কৰা হৈছিল। এইটো আপোনালোকে মনত ৰাখিব। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে শৰাইঘাটৰ ৰণখন লাগিছিল কাৰ কাৰ মাজত? আহোম আৰু মোগলৰ মাজত হৈছিল। আৰু এই শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা বাৰু কোন আছিল? আপোনালোকে জানেনে? কমেণ্ট ছেকশ্যনত জনাবচোন। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে সাধনী কাৰ কন্যা আছিল? ইয়াতে শুদ্ধ উত্তৰটো হৈছে চুতীয়া ৰজা। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে ডিমাপুৰ কাৰ ৰাজধানী আছিল? শুদ্ধ উত্তৰটো হৈছে কছাৰী ৰজাৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে তলৰ কোনখন চহৰ আহোম স্বৰ্গদেউসকলৰ শেষ ৰাজধানী আছিল? ইয়াতে শুদ্ধ উত্তৰটো হৈছে যোৰহাট। আৰু এই যোৰহাটলৈ কিমান চনত স্থানান্তৰ কৰিছিল জানেনে? 1794ত। ঠিক আছে। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে অসমৰ প্ৰাচীনতম অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ পূৰ্ব নাম কি আছিল? ইয়াতে শুদ্ধ উত্তৰটো হৈছে কাছাৰ লেভি। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে ফুলগুৰি ধেৱা হৈছিল। গতিকে ফুলগুৰি ধেৱা কেতিয়া হৈছিল? 1861 চনত। এতিয়া আহিছোঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে গান্ধীজীৰ দাণ্ডী যাত্ৰাত অসমৰ কোনজন ব্যক্তিয়ে যোগদান কৰিছিল? ইয়াতে শুদ্ধ উত্তৰটো হৈছে লীলাধৰ বৰুৱাই গান্ধীৰ দাণ্ডী যাত্ৰাত যোগদান কৰিছিল। এতিয়া আহিছোঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সোধা হৈছে কোচ বংশৰ প্ৰতিষ্ঠাতা কোন হয়? ইয়াতে শুদ্ধ উত্তৰটো হৈছে বিশ্বসিংহ। আৰু কোচৰ আটাইতকৈ ফেমাছ যিজন ৰজা আছিল সেইজন আছিল নৰনাৰায়ণ। ঠিক আছে। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে অসমৰ বুৰঞ্জীত কাক নকল আহোম আখ্যা দিয়া হয়? অৰ্থাৎ জলম্বতা বা নকল আহোম বুলি কোৱা হয়। ইয়াতে শুদ্ধ উত্তৰটো হৈছে কীৰ্তিচন্দ্ৰ বৰবৰুৱা। এতিয়া আহিছোঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে অসমৰ পাহাৰীয়া জিলা দুখন হ'ল। গতিকে অসমৰ পাহাৰীয়া জিলা দুখনৰ নাম কি? কাৰ্বি আংলং আৰু ডিমা হাছাও। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন খেলো ইণ্ডিয়া ক্ৰীড়া বিদ্যালয় কোনখন চহৰত মুকলি কৰা হয়? ইয়াতে শুদ্ধ উত্তৰটো হৈছে শ্বিলং দেই। এতিয়া আহিছোঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে ভাৰতৰ ভিতৰত দীৰ্ঘতম ৰ'পৱে অসমৰ কোনখন নদীৰ ওপৰত সজা হৈছে? ইয়াতে একচুৱেলি আমি অপশ্যনকেইটা ইফালে দিয়া হৈ আছে। বৰাক নহয়, সোৱণশিৰি নহয়, য়েছ ব্ৰহ্মপুত্ৰ ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে অসম পুলিচৰ বৰ্তমানৰ সঞ্চালক প্ৰধান কোন হয়? ইয়াতে দিয়া হৈছে ভাস্কৰজ্যোতি মহন্ত, কিন্তু বৰ্তমান ভাস্কৰজ্যোতি মহন্ত নহয়। গতিকে এইটো শুদ্ধ উত্তৰ কি হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব দেই। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে ডিমাপুৰ কাৰ ৰাজধানী আছিল? ইয়াতে শুদ্ধ উত্তৰটো হৈছে কছাৰী ৰজাৰ ৰাজধানী আছিল। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সোধা হৈছে চৰকাৰৰ বিভিন্ন পদত নিযুক্তিৰ বাবে 2021 চনৰ পৰা অনুষ্ঠিত কৰা CTET-ৰ পূৰ্ণৰূপ কি? ইয়াতে শুদ্ধ উত্তৰটো হৈছে কমন এলিজিবিলিটি টেষ্ট। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাত অৱস্থিত? এইটো আৰু ডেফিনেটলি আপোনালোকে জানেই চাগে, কোকৰাঝাৰ জিলাত অৱস্থিত। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে ধুবুৰী ফুলবাৰী দলং কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? শুদ্ধ উত্তৰটো হৈছে ব্ৰহ্মপুত্ৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড সংক্ষেপে BVFCL ক'ত অৱস্থিত? ইয়াতে আমি এতিয়া অপশ্যনকেইটা চাম। ইয়াতে ডিব্ৰুগড় শুদ্ধ উত্তৰ দেই। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে ইন্দিৰা মিৰিৰ জীৱনভিত্তিক অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা উপন্যাসখন হ'ল? শুদ্ধ উত্তৰটো হৈছে মেৰেং। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে তলৰ কোনটো অসম আৰক্ষীৰ মূল মন্ত্ৰ? ইয়াতে শুদ্ধ উত্তৰটো হৈছে জনহিত জনসেৱাৰ্থে। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে
কোচ সেনাপতি শুক্লধ্বজক আমি কি নামেৰে চিনি পাওঁ গতিকে শুক্লধ্বজক আমি কি নামেৰে চিনি পাওঁ চিলাৰায় যিহেতু তেওঁ চিলাৰ দৰে উৰি উৰি যুদ্ধ কৰিব পাৰিছিল এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে দিয়া হৈছে অৰ্জুন বঁটা লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন হয় ইয়াতে শুদ্ধ উত্তৰটো হৈছে ভোগেশ্বৰ বৰুৱা এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে দিয়া হৈছে তলৰ কোনগৰাকী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কন্যা ইয়াতে শুদ্ধ উত্তৰটো হৈছে মনু এতিয়া আহিছোঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে দিয়া হৈছে তলৰ কোনগৰাকী অসমীয়া কন্যা মোগল সম্ৰাট ঔৰংজেবৰ বোৱাৰী হৈছিল শুদ্ধ উত্তৰটো হৈছে ৰমণী গাভৰু আৰু এই ৰমণী গাভৰু কাৰ জীয়েক আছিল আমাৰ ৰাজেশ্বৰ সিংহৰ জীয়েক আছিল এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে দিয়া হৈছে ঐতিহাসিক গোহাঁই কমল আলি ক'ৰ পৰা ক'লৈ বিস্তৃত হৈ আছে ইয়াতে শুদ্ধ উত্তৰটো হৈছে কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈকে এইটো বিস্তৃত হৈ আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সোধা হৈছে কামৰূপৰ কোনজন ৰজা হৰ্ষবৰ্ধনৰ লগত বন্ধুত্ব আছিল শুদ্ধ উত্তৰটো হৈছে ভাস্কৰ বৰ্মন দেই এতিয়া আহিছোঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সোধা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন গো চিকিৎসালয় অসমৰ ক'ত স্থাপন কৰা হৈছে ইয়াতে শুদ্ধ উত্তৰটো হৈছে ডিব্ৰুগড় জিলা এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ তথা আজি অন্তিমটো প্ৰশ্ন ইয়াতে দিয়া হৈছে অসমৰ স্বাধীনতা সংগ্ৰামী শ্বহীদ কনকলতাৰ সন্মানাৰ্থে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ এখন জাহাজৰ নাম কনকলতা বৰুৱা ৰখা হৈছে এই জাহাজখন ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ কোনটো বাহিনীৰ অন্তৰ্গত ইয়াতে শুদ্ধ উত্তৰটো হৈছে ভাৰতীয় উপকূল ৰক্ষী দেই গতিকে ইমানখিনি আছিলে আপোনালোকে এই যিটো ভিডিঅ' সিৰিজ এই তিনিটাকৈ একচুৱেলি পাৰ্ট অনা হৈছিল আৰু ইয়াৰ আগত আমি আৰু এটা একচুৱেলি ডিছকাছ কৰিছিলোঁ গতিকে এইখিনি চাই আপুনি কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব ভিডিঅ'টো ভাল পালে ডেফিনেটলি এটা লাইক কৰিব আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰিব আৰু এই যিখিনি একচুৱেলি আমি ডিছকাছ কৰিছিলোঁ এইখিনি একচুৱেলি সকলো ধৰণৰ কম্পিটিটিভ এক্সাম ফৰ এক্সাম্পল BEdৰ DLEdৰ বা আছাম পুলিচ ADRE আছাম টেট সকলোতে একচুৱেলি ইয়াৰ আপোনাৰ ইম্পৰ্টেঞ্চ থাকিব গতিকে এইখিনি আপোনালোকে চাই ল'ব ভালকৈ আপোনালোকে একবাৰ আকৌ পাৰিলে আবার ৰিভিজন কৰি ল'ব ঠিক আছে গতিকে ইমানখিনি আছিলে আপুনি ভালে থাকক সুস্থ থাকক আজিলৈ আহিছোঁ ধন্যবাদ